কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন হ'ব আমি ইতিমধ্যে আমাৰ কাম ৯৫% সম্পূৰ্ণ হৈছে আৰু ২ এদিনতে আমাৰ বাকীখিনি কাম প্ৰতিটো বিভাগৰ কাম সম্পূৰ্ণ হ'ব। আমি ইয়াত উদযাপন সমিতিসমূহ বিভিন্ন শাখা সমিতিসমূহে এতিয়া আগ্ৰহে বাট চাই আছোঁ। গোটেই অসমবাসী উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বৈষ্ণৱ ইয়াত উপস্থিত হ'ব সকলোকে আমি আদৰিবলৈ সাজু হৈ আছোঁ আৰু সেয়েহে আমি আজি এই অধিৱেশনস্থলীৰ পৰাই সকলো বাপ সমস্তক আমি ইয়াৰ পৰাই আমি আমন্ত্ৰণ জনাইছোঁ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে। কৃষ্ণ জয়গুৰু শংকৰ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মাত্ৰ কেইটামান দিনৰ পিছতে আমাৰ এই ধলাইবিল নাহৰবাৰী পথাৰস্থিত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ তেজপুৰ জিলাৰ আতিথ্যত সমাপন হ'বলৈ আগবাঢ়িছে। আৰু মাত্ৰ কেইটামান দিন হাতত আছে। আমি বৰ্তমান যি মূল মঞ্চ আৰু মূল মণ্ডপ এই স্থলীত আমি উপস্থিত আছোঁ। ইয়াতে আমাৰ বাপ বান্ধৱসকলে অহৰ্নিশে দিনে নিশাই যথেষ্ট কষ্ট কৰি পেলাই ব্যতিক্ৰমীৰ ওপৰত এইবাৰ এই মণ্ডপ ভাগ সজাবলৈ আমি আগবাঢ়িছোঁ। যে আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱৰ এক বলিষ্ঠ নেতৃত্বত আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতিৰ এক বলিষ্ঠ নেতৃত্বত এইবাৰ ব্যতিক্ৰমীৰ ৰূপত তাৰমানে সম্পূৰ্ণ খেৰ বাঁহ চোৱা গছ ইত্যাদিৰে এই নিৰ্মাণ কাৰ্য সমাপন হ'বলৈ আগবাঢ়িছে। যথেষ্ট এক কষ্টসাধ্য কাম যদিও আমাৰ ভকতসকলে বাপ বান্ধৱসকলে জিলাখনৰ সুদূৰ গাভৰু পাছ নৈ অৰ্থাৎ ঢেকীয়াজুলিৰ পৰা আৰম্ভ কৰি চতিয়ালৈকে এই ৭খন আঞ্চলিকৰ দ্বাৰা গঠিত আমাৰ তেজপুৰ জিলা শাখাটিয়ে এই মহৎ কামভাগ কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ দুৰ্গম অঞ্চলৰ পৰা আমাৰ চোৱা গছসমূহ আমি সংগ্ৰহ কৰা হৈছে। যথেষ্ট কষ্টসাধ্য সম্পূৰ্ণ ইয়াত ৫০ডাল চোৱা গছ ব্যৱহাৰ হৈছে। ঠিক একেধৰণে প্ৰায় ৫,০০০মান বাঁহ ইয়াত ব্যৱহাৰ হৈছে। প্ৰায় ৩ লক্ষাধিক আমাৰ খেৰৰ মুঠা ইয়াত ব্যৱহাৰ হৈছে। গতিকে এক দীঘলীয়া পৰিক্ৰমাৰে এতিয়া আহি আমি একে শেষ স্তৰত আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।